নমস্কাৰ মই গীতাশ্ৰী ইসা 24/7 ষ্টুডিঅ'ত আপোনাক স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট জ্যোতিষৰত্ন শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা যেহেতুকে 2024 বৰ্ষলৈ মাজত মাথো কেইটামান দিন বাকি আছে আৰু 2024 বৰ্ষটো কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে তেওঁৰ পৰা আমি জানি ল'ব বিচাৰিছো আপোনাক স্বাগতম জনাইছো নমস্কাৰ পোনপ্ৰথমে মই আপোনালোক সকলোকে আগন্তুক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো আশা কৰিছো আহি থকা বছৰতে আপোনালোক সকলোৰে শুভ হওক সকলোৰে মংগলময় হওক 2024 জ্যোতিষশাস্ত্ৰ মতে হওক বা নিউমালজি মতে হওক এটা খুব পজিটিভ বছৰ এটা খুব ধনাত্মক বছৰ বুলি আমি বিবেচনা কৰিব পাৰোঁ যদি আমি আহি থকা বছৰতে অৰ্থাৎ 2024 বৰ্ষটিৰ বিষয়ে গণনা কৰিব লগা হয় তেতিয়াহ'লে জ্যোতিষশাস্ত্ৰ মতে আহি থকা বছৰটিত ৰজা মন্ত্ৰী শস্যাধিপতি আৰু জলাধিপতিৰ ওপৰত নিশ্চয় গণনা কৰিব লাগিব যদি আমি চাওঁ আহি থকা 2024 বছৰটিত ৰজা হৈছে চন্দ্ৰ এহে আমি 2024 বৰ্ষটিত আমাৰ দেশৰ কাৰণে হওক বা আমাৰ ৰাজ্যৰ কাৰণে হওক আমি খুব এটা সুশাসন পাম বুলি এটা আশা কৰিব পাৰিম ইয়াৰ উপৰিও ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আহি থকা বছৰটি খুব এটা শুভ হ'ব যিসকল ব্যক্তিয়ে বস্ত্ৰ কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে ব্যৱসায় খুব সম্প্ৰসাৰণ কৰিব পাৰিব বা তেওঁলোকৰ ব্যৱসায়িক ক্ষেত্ৰত খুব শুভ বুলি হ'ব বুলি আমি আশা কৰিব পাৰি বা যিসকল ব্যক্তিয়ে পনীয়া সামগ্ৰীৰ লগত ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে 2024টো খুব শুভ হ'ব আৰু যদি অহা বছৰ মন্ত্ৰীৰ ক্ষেত্ৰত চাওঁ অহা বছৰ জ্যোতিষশাস্ত্ৰ মতে মন্ত্ৰী হৈছে গুৰু বৃহস্পতি যেহেতু গুৰু বৃহস্পতিয়ে ধৰ্মক প্ৰতিনিধিত্ব কৰে সেয়েহে আহি থকা 2024 বৰ্ষটিত মানুহৰ মাজত ধৰ্ম কৰ্মৰ প্ৰতি খুব আকৰ্ষিত হ'ব মন্দিৰ মছজিদ নামঘৰ গীৰ্জালৈ যোৱা মানুহৰ সংখ্যা খুব বৃদ্ধি হ'ব ধৰ্মৰ প্ৰতি খুব আকৰ্ষিত হ'ব কিন্তু যেহেতু গুৰু বৃহস্পতিয়ে ধৰ্মক প্ৰতিনিধিত্ব কৰে সেয়েহে অহাবাৰ ৰাজনৈতিক ক্ষেত্ৰত কিন্তু ধৰ্মৰ ভিত্তিত বিভাজন হোৱাটো খুব এটা আশা কৰিব পাৰি বা দেখা গৈছে ধৰ্মৰ ভিত্তিত বিভাজন হ'ব বা ভোট বিভাজনৰ ক্ষেত্ৰতো ধৰ্মৰ ভিত্তিত ভোট বিভাজন হ'ব বুলি এটা আশা কৰিব পাৰি যদি আমি শস্যাধিপতি চাওঁ শস্যাধিপতি হৈছে বুধ শস্যৰ ক্ষেত্ৰত বা কৃষি ক্ষেত্ৰত এটা মধ্যম ফলাফল আমি লাভ কৰিব পাৰে আৰু যদি আমাৰ জলাধিপতি হৈছে ৰবি সেই ৰবি আমাৰ শক্তি বা এটা পাৱাৰৰ উৎস ৰবি বা সূৰ্যই আমাৰ পৃথিৱীত থকা জলসমূহ বহি লয় সেয়েহে আহি থকা বছৰটিত আমাৰ পৃথিৱীত বৰষুণৰ পৰিমাণ কিছু কমিব যেহেতু বৰষুণৰ পৰিমাণ কিছু কমিব সেয়ে বানপানীৰ সমস্যাও কিছু কমিব বা বানপানীৰ ক্ষয়ক্ষতিৰ পৰিমাণো কিছু কমি যাব যদি আমি নিউমালজি হিচাপে চাওঁ তেতিয়াহ'লে 2024 ইয়াৰ ভেলুটো হৈছে 8 আৰু 8 ভেলুটো 8 নাম্বাৰটোৱে আমাক শনি দেৱতাক ৰিপ্ৰেজেণ্টেটিভ কৰে যেটা শনি হৈছে আমাৰ ন্যায়ৰ দেৱতা সেয়েহে আহি থকা 2024 বৰ্ষতে ন্যায়ৰ ক্ষেত্ৰত এটা খুব আশানুৰূপ ফল লাভ কৰিব পাৰিম বুলি আমি আশা কৰিব পাৰিম অসমৰ বা ভাৰতবৰ্ষৰ যিসমূহ সুপ্ৰিম কোৰ্টত কেছ চলি আছে অসমৰ হৈ ভাৰতবৰ্ষৰ যিসমূহ ঐতিহাসিক কেছ চলি আছে সেই কেছসমূহৰ এটা ঐতিহাসিক ৰায় হ'ব বুলি আমি আশা কৰিব পাৰিম 2024 বিশেষকৈ অসমৰ ক্ষেত্ৰত যিসমূহ কেছ সুপ্ৰিম কোৰ্টত চলি আছে সেই কেছসমূহৰ এটা সুদূৰ প্ৰসাৰী বা যুগান্তকাৰী ৰায় পাম বুলি আমি 2024 আশা কৰিব পাৰিম ইয়াৰ উপৰিও যেটো শনিয়ে আমাৰ লোহা লুহুৰি ৰিপ্ৰেজেণ্টেটিভ কৰে সেই লোহা লুহুৰি ব্যৱসায়ৰ ক্ষেত্ৰত খুব এটা ভাল হ'ব যিসকল ঠিকাদাৰী ব্যৱসায়ী আছে বিল্ডাৰ আছে তেওঁলোকৰ কাৰণে অহা 24টোত ব্যৱসায়িক ক্ষেত্ৰত খুব শুভ হ'ব যিসকল ব্যক্তি চামাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা যিসকল ব্যক্তি গাড়ী ব্যৱসায়ৰ লগত জড়িত হৈ আছে কয়লাৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে 2024টো খুব এটা শুভ বুলি ক'ব পাৰি যদি আমি ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰলৈ আহোঁ তেতিয়া আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা আমি ক'ব লাগিব যিহেতু 2024 ইয়াৰ ভেলুটো হৈছে 8 আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্ম তাৰিখৰ ভেলুটো হৈছে 8 দুটা খুব ভাল কম্বাইনেশ্যন আৰু সেয়েহে তেখেতৰ
এই বছৰটি খুব শুভ বুলি ক'ব পাৰি আৰু তেখেতৰ আগতকৈ জনপ্ৰিয়তা খুব বৃদ্ধি হ'ব ইণ্টাৰনেশ্যনেল ক্ষেত্ৰত তেখেতৰ হস্তক্ষেপ তেখেতে নিজকে হস্তক্ষেপ কৰিব পাৰিব আমি যেহেতু বিশ্বগুৰুৰ কথা কৈ আছোঁ তেখেতৰ নিজকে এজন বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে খুব সুযোগ সুবিধা লাভ কৰিব ইণ্টাৰনেশ্যনেল যিবোৰ সমস্যা আছে তেখেতে নিজৰ আয়ত্তলৈ আনিবৰ কাৰণে খুব সুযোগ সুবিধা লাভ কৰিব বা ভাৰতবৰ্ষৰ ৰাজনীতিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্থান 2024 আগতকৈ বহুত গুণে বৃদ্ধি হ'ব বুলি আমাৰ গণনাত দেখুৱাইছে আমি এইবোৰ ক'ব পাৰোঁ কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিটো যুদ্ধৰ ক্ষেত্ৰত যিটো যুদ্ধৰ পৰিৱেশ হৈ আছে কিন্তু আহি থকা 2024 বৰ্ষতে যুদ্ধৰ পৰিৱেশটো আগতকৈ অলপ কিছু বাঢ়িব আৰু এই যুদ্ধৰ যিটো মানে শীতল যুদ্ধ বা যিটো যুদ্ধৰ পৰিৱেশ চলিছে ইয়াতকৈ আগতকৈ অলপ বৃদ্ধি হোৱাৰ কিছু দেখুৱাইছে আমাৰ গণনাত যদি আমি আকৌ পুনৰ অসমৰ ৰাজনীতিলৈকে আহোঁ তেতিয়াহ'লে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় এতিয়া বৰ্তমান সময়টোত গুৰু বৃহস্পতি খুব ভাল অৱস্থাত আছে সেয়েহে তেখেতে ভাতৃত্বসুলভভাৱে আমাৰ যিটো সীমা সমস্যা আছে অসমৰ যিখিনি ওচৰ চুবুৰীয়া ষ্টেটৰ লগত সীমা সমস্যা হ'ব তেখেতে ভাতৃত্বসুলভভাৱে যথেষ্টখিনি সমাধান কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব আৰু যিটো আমাৰ উগ্ৰপন্থী সমস্যা আছে যদি তেখেতে ভাতৃত্ববোধেৰে যায় আমাৰ উগ্ৰপন্থী সমস্যাসমূহ তেখেতে সমাধান কৰিব পাৰে বুলি আমাৰ গণনাত দেখুৱাইছে বা আমি ক'বলৈ আশা কৰিব পাৰোঁ তেখেতৰ পৰা বা যিটো অসমৰ যিটো অৰ্থনীতিটো যথেষ্টখিনি বৃদ্ধি হ'ব বা ভাৰতবৰ্ষৰ অৰ্থনীতিটো আগতকৈ 2024 বৰ্ষতে খুব বৃদ্ধি হ'ব আৰু যিটো ৰাজনীতিবিদসকলৰ বাবে 2024টো এটা খুব ভাল বছৰ হিচাপে বুলি আমি গণ্য কৰিব পাৰোঁ ঠিক আছে, ধন্যবাদ জনাইছোঁ।